যোগীঘোপা 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি ডিভাইডাৰসমূহ আছে আৰু ডিভাইডাৰসমূহৰ পূৰ্বতে আমি বাতৰি প্ৰচাৰ কৰিছিলোঁ কাৰণ অতি ভয়ংকৰভাৱে সেই ডিভাইডাৰসমূহ পৰি আছিল কিন্তু জিলা প্ৰশাসনৰ বা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কিন্তু গুৰুত্ব নাছিল কিন্তু আজি দেখিবলৈ পোৱা গৈছে যে কিছু সময় পূৰ্বে কিন্তু এখন চিলিণ্ডাৰ ভৰ্তি যি ট্ৰাক আৰু ট্ৰাক দুৰ্ঘটনা পতিত হৈছে এই ডিভাইডাৰসমূহত মোৰ সতীৰ্থ সেই দৃশ্যাংশ দেখুৱাব যে কোনোমতে ৰক্ষা পৰিছে যোগীঘোপাবাসী কাৰণ চিলিণ্ডাৰ ভৰ্তি এখন ট্ৰাক কিছু সময় পূৰ্বে ইয়াত দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু এই ডিভাইডাৰসমূহতে পূৰ্বতে আমি এই যি ডিভাইডাৰ সমূহ আছিল আৰু ডিভাইডাৰসমূহৰ আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ কিন্তু জিলা প্ৰশাসন বা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কিন্তু কোনো গুৰুত্ব নাই আজি তাৰ এক প্ৰমাণ দেখিবলৈ পোৱা গৈছে যে কোনোমতে ৰক্ষা পৰিছে এই যোগীঘোপাবাসী কাৰণ চিলিণ্ডাৰ ভৰ্তি যি ট্ৰাক আছে ট্ৰাক গাড়ী আৰু ট্ৰাক গাড়ী চিলিণ্ডাৰ গাড়ী দুৰ্ঘটনা হোৱাৰ পিছত এইদৰে চিলিণ্ডাৰ লৈ যোৱা দেখিবলৈ পোৱা গৈছে মোৰ লগত স্থানীয় গাঁওবাসী আছে কি ক'ব দাদা এই দুৰ্ঘটনা হৈছে কি ক'ব ডিভাইডাৰৰ কাৰণে হৈ আছে এইবিলাক মানে ডিভাইডাৰ ৰাস্তাৰ পৰা মেইন ৰোডত আহি পৰাৰ কাৰণে এক্সিডেণ্টটো হৈছে কোনোবা আঘাতপ্ৰাপ্ত হৈছে নেকি নাই হোৱা নাই হ'ব নাই ইয়াত দুৰ্ঘটনা হয় হৈ থাকে মাজে মাজে যোৱা বছৰ এজন মানুহ মাৰা গৈছে ইয়াতে আমি আৰু পাথৰবিলাক আমি পাৰাই নিজে উঠাই দিম আমাৰ নিজৰ লিভাৰ চিভাৰ আনি আমি নিজে উঠাই দিম কিন্তু কোনো প্ৰশাসনে কোনো এইটো কথা গুৰুত্ব নিদিয়ে কিন্তু আজি ভয়ংকৰ দুৰ্ঘটনা আজি ভয়ংকৰ দুৰ্ঘটনা মানে দুটা পাথৰ তাত বাগৰি আছে থাকাৰ পিছত গাড়ীখন হয়তো ইফালৰ পৰা এটা লাইট আহিছে লাইটৰ পৰা গাড়ীখনে দেখা নাই তাৰ পৰা কমচে কম 10 ফুট মান গাড়ী আগৰ চাকাটো ওপৰত উঠি গ'ল ওপৰত উঠি যোৱাৰ পিছত গাড়ীখন বেলেঞ্চ নহ'ল কাৰণ গাড়ীখন ষ্টাৰিংটো ওপৰত উঠিল বেলেঞ্চ নহওঁতে আহি কেনে ঘূৰি ইয়াতে আহি পাল্টি মাৰি দিল চিলিণ্ডাৰ ভৰ্তি আছে আমি তেতিয়া দৌৰি আহিলোঁ মই ইয়াতে বহি আছিলোঁ কোনোবা আঘাতপ্ৰাপ্ত হৈছিল আঘাতপ্ৰাপ্ত এনে হোৱা নাই ড্ৰাইভাৰ অলপ আঘাতপ্ৰাপ্ত হৈছে ৰাইজে সেইটো গিলাচ টিলাচ ভাঙাই ওলাইছে আৰু এজন লোক আছে তেওঁৰ পৰা জানিম যে দাদা কেনেধৰণৰ আপুনি যিহেতু স্থানীয় লোক এই যোগীঘোপাত পূৰ্বতেও আমি ইয়াত বাতৰি প্ৰচাৰ কৰিছিলোঁ কাৰণ ডিভাইডাৰসমূহ অতি ভয়ংকৰ আৰু বিপদসংকুল আৰু তাৰ আজি দেখিলোঁ যে ভয়ংকৰ দুৰ্ঘটনা হয় তাৰমানে এই ডিভাইডাৰবিলাক এনেকৈ বাগৰি থাকে এই আগত যিটো ডিভাইডাৰ আছে ডিভাইডাৰত লাগি বাগৰি থকা ডিভাইডাৰত লাগিয়ে গাড়ীখন মানে নিয়ন্ত্ৰণ হেৰুৱাই এই আহি ডিভাইডাৰ ছেকেণ্ড টাইম আহি ডিভাইডাৰত লাগাই মানে পাল্টি হৈ যায় ইয়াতে ডেইলি এক্সিডেণ্ট হৈয়ে থাকে যোৱা বছৰ কিছুদিন আগতে ইয়াতে এটা মানুহৰ এক্সিডেণ্ট হৈ মৃত্যু হৈছে যোৱা পৰহিও তাতে এটা টোটো এক্সিডেণ্ট হৈছে জিলা প্ৰশাসন বা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ তেওঁলোকৰ গুৰুত্ব নাই একো নাই এইবিলাক একো নাই ইয়াতে কোনো অভিযোগ কৰিলেও একো নাই বহুত অভিযোগ কৰা হৈছে এই ডিভাইডাৰ সম্পৰ্কে কোনো কাণ খাল নাই হয় আচলতে ক'ব লাগিব যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু যি জিলা প্ৰশাসনৰ লোক কিন্তু কোনো ধৰণৰ গুৰুত্ব নাই কাৰণ পূৰ্বতে এই যি যোগীঘোপাৰ যি 17 নং ৰাষ্ট্ৰীয় ঘাইপথত যি ডিভাইডাৰসমূহ আছিল আৰু ডিভাইডাৰসমূহৰ বাতৰি কিন্তু ND24 প্ৰচাৰ কৰিছিল কিন্তু কোনো ধৰণৰ জিলা প্ৰশাসন বা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কোনো গুৰুত্ব নাই এক কথাত ক'ব লাগিব যে অতি ভয়ংকৰ আজি এই দুৰ্ঘটনা কাৰণ দুৰ্ঘটনাৰ পৰা কোনোমতে ৰক্ষা পৰিল যোগীঘোপাবাসী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত